সামগুৰি উপনিৰ্বাচন আমি জিতাৰ পিছত সংখ্যালঘু ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো ধাবিত হৈছে এইটো সাংঘাতিকভাৱে হৈছে। সাংঘাতিকভাৱে তাত প্ৰভাৱ পৰিছে আৰু তেওঁলোকে এতিয়া বুজি পাইছে যে কংগ্ৰেছে যেতিয়া তেওঁলোক ঠগাইছিল, ৰাম ধাঙন দিছিলে, কংগ্ৰেছৰ দিনত যেতিয়া একো পোৱা নাছিল, আজি সংখ্যালঘু ৰাইজৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ পাইছে, চাকৰি পাইছে, উকিল হৈছে, ভাল ভাল স্কুল হ'ল, সংখ্যালঘু অঞ্চল ৰাস্তা ঘাট হৈছে, দলং হৈছে। তেওঁলোকে দেখিছে যে উন্নয়নৰ লগত থাকিম, জাত পাতৰ ৰাজনীতি তেওঁলোকে বাদ দিছে, ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি বাদ দিছে, উন্নয়নৰ লগত আছে, বিকাশৰ লগত আছে। ডাবল ইঞ্জিন চৰকাৰে সকলোকে কৃষকৰ পইচা দিছে, সকলোকে জনধন যোজনাত আঁচনি দিছে, সকলোকে ফ্ৰী ৰেচন দিছে। তো এইবিলাক কথা তেওঁলোকে চিন্তা কৰিছে আৰু সেইকাৰণে তেওঁলোক এতিয়া ওলাই আহিছে। আৰু সেই নিমিত্তে আমাৰ ৰঙিয়াতো মেক্সিমাম সংখ্যালঘু ৰাইজ ভাৰতীয় জনতা পাৰ্টি পিনে খাৰা হৈছে। আপোনালোকে দেখা পাইছে ইয়াত 15%কৈ এবাৰ বুথৰ সভাপতি আছে, তাত 256টা বুথত 40গৰাকী বুথৰ সভাপতি নিজে দায়িত্ব লৈছে। তেওঁলোকৰ মাজত কাজিয়া হৈছে যে মুখে লাগে। আকাশ ফুকনক ইতিমধ্যে দলে চৌকজ দিছে, 100ৰ ভিতৰত তেওঁ ৰিজাল্ট দিব। চৌকছৰ ৰিপ্লাই পাম, ৰিপ্লাই পিছত আমি চাওক চৌকজ দিয়া হৈছে, জাজমেণ্টটো দিয়া হোৱা নাই নহয়, গম কেছ এটা চলি থকা মানে তেওঁ কৈ দি নহয়। কিন্তু তেওঁ যিটো কথা কৈছে এইটো ভাল কথা হোৱা নাই। তেওঁ এজন সন্মানীয় মন্ত্ৰী বুলি কৈছোঁ, যোন দলৰে নহওক মন্ত্ৰীজনক কিদৰে সন্মান কৰিব লাগে আমি কাৰ্যকৰ্তা হিচাপে সকলো জনা দৰকাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।